এই নমিনেটেড 6জন নমিনেটেড মেম্বাৰ এইটো লৈ কিছু বিতৰ্ক চলিছে। এইটো আচলতে যেনিবা এটা কোচ আৰু এটা ৰাজবংশী এনেকুৱা মেনশ্যন কৰা আছে। সেইটো যদি আইনগতভাৱে যদি সেইটো যদি ৰাইট নহয়, বেআইনী হৈছে, তেতিয়া সেইটো আমি গভৰ্ণৰ ডাঙৰীয়াক বা অসম চৰকাৰক আকৌ ৰিকুৱেষ্ট কৰি পেলাই সেইটো আমি কাৰেক্ট কৰিবৰ কাৰণে আমি ইতিমধ্যে আমাৰ মাজত আলোচনা হৈছে। যিহেতু আমি দিছিলোঁ যেনিবা হেমপ্ৰভা দেৱীক আমি ভাবিছিলোঁ যে শৰণীয়া কছাৰী হিচাপে আমি দিম বুলি। তো ইয়াত নটিফিকেশ্যনত এনেকুৱা আহিছে কোচ হিচাপে। তো ইয়াত আমাৰ অলপ আমাৰ মাজত ভুল বুজাবুজি হৈছে, এইটো আমি সমাধান কৰি ল'ম। তো কোচ ৰাজবংশী হিচাপেতো আমাৰ পৰমেশ্বৰ ৰায় আছে, আৰু আকৌ কোচ হিচাপে হেমপ্ৰভা দেৱী বাইদেউক নমিনেটেড কৰা হ'ল। সেইটো লৈ অলপ আমাৰ মাজত ভুল বুজাবুজি হৈছে, এইটো আমি কাৰেকশ্যন কৰি ল'ম। যদি ভুল হৈছে এইটো আমি আইনগতভাৱে আমি চাম, যদি কেঞ্চেল কৰিব লাগে আমি কেঞ্চেল কৰিম, এইটো স্পষ্ট কথা। বিভিন্ন মহলৰ পৰা এইটো ৰিয়েকশ্যন আহি আছে। কোচ ৰাজবংশী এটাই জাতি, কিন্তু নমিনেশ্যনত নটিফিকেশ্যনত কোচ হিচাপে এজন আৰু ৰাজবংশী হিচাপে এজন আহিছে। সেইটো আমি কাৰেকশ্যন কৰি ল'ম। আজিৰ ভিতৰত আমি আলোচনা কৰি ল'ম অসম চৰকাৰৰ লগত, এইটো ঠিক হৈ যাব।